এই অনুষ্ঠানটোৰ লগত মোৰ সমস্ত আৱেগ অনুভূতি সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম, ইমানেই জড়িত হৈ আছে। মই যদি আজিৰ দিনটোত ৰাইজৰ মাজত নাথাকোঁ হয়তো মোৰ এক মৃত্যুৰ সমান হ'ব। সেই যে ভোগদৈ পথাৰৰ পথৰীয়া জিৰণীয়া শত যুগৰ আমজোপা, কঁকালৰ পৰা মূৰলৈকে জানে আশা আৰু নিৰাশাত ঘামৰ বিষাদ। মই চিনি পাওঁ প্ৰতিটো সৰাপাত, মোকো জানে নালিয়াৰ ফুটেক চেঙি দিয়া বুলি। গাঁৱৰে মানুহ যি সুৰত কথা আছে ইতিহাসৰ তেজোদীপ্ত গৌৰৱ, তাৰ লহৰত অঁকা আছে জাতীয় সংগ্ৰামৰ বিৰোচিত কাহিনী। এই মুলুকৰ সুখ দুখৰ অমৰ গাথা। মোক এখন চোতাল লাগে য'ত তুমি অকলে থাকিব নালাগে। মোক এখন পথাৰ লাগে য'ত হৈছেই মাজে মাজে সৰু সৰু আলি তোমাৰ বুকুৰ পৰা মোৰ বুকুলৈ সংযোগ কৰিম। প্ৰয়াত হোমেন বৰগোহাঞিদেৱে অনুষ্ঠান কৰিছিলে, তেতিয়া তাত লখিমপুৰ SP ডাঙৰীয়া আছিল আমাৰ ৰণাকালী হাজৰিকা, নলবাৰীত দৰঙত SP আছিলে আমাৰ ইনস্পেক্টৰ স্কুল, তেতিয়া সেইখন অনুষ্ঠান কৰা হ'ল। পৰৱৰ্তী পৰ্যায়ত 2008 চনৰ 17 মাৰ্চ চনত সেইখনো মঙলদৈতে মই অনুষ্ঠান কৰিলোঁ। সেইখন আগৰ কথা লিখিলে ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউগৰাকীয়ে। আপুনি মোক কৈছে LPG সৰ্বনাশ কৰি দিলে, কিন্তু সেই সম্পৰ্কে আমাক মানে লিখিছে যে বিশ্বায়নৰ গ্ৰাসত পৰি আমাৰ গ্ৰাম্য সংস্কৃতি, আমাৰ গাঁৱৰ যিখিনি ৰীতি নীতি পৰম্পৰা কিমান পৰিৱৰ্তন ঘটিছে, কিমান এফেক্ট হৈছে। জাকৰুৱা ভাৱৰ মাজেৰে ফাক এটি হৈ অনুভৱৰ এটি সুঁতি বৈ থাকে। উদ্দেশ্যবিহীনভাৱে উদযাপনৰ দিন এটি দিনলিপিত উজ্বলি উঠে। উপলক্ষ্যবিহীনতাটো আন্তৰিকতাৰ সৰোবৰ সৃষ্টি হ'ব পাৰে। আমাৰ কম শত্ৰুৰ চাল চলনৰ নিবদ্ধ মন, আৱেগ অনুভূতি দুখ বেদনাবোৰ থাকোঁ আমি পাহৰি। শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজোদীপ্ত সন্তান। থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচুৰি। প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ একোপাত তৰোৱাল। আমি নতুন বছৰৰ মৰম আমাৰ শব্দ চৰবতীৰ ফালৰ পৰা তেখেতলৈ আগবঢ়াইছোঁ। আগন্তুক বৰ্ষ যাতে ভাল হয়, খুব সুন্দৰভাৱে তেখেতৰ পৰিচালনা হয়, কৰ্মৰাজি পৰিয়ালৰ লগতে সকলোৰে মংগল হয়। কবিতাটি যোৱা বছৰ 31 জানুৱাৰীত নিশা 31 ডিচেম্বৰৰ নিশা এই কবিতাটি মই ৰচনা কৰিছিলোঁ। সোৱণশিৰি নদীখন অতি হেঁপাহৰ নদী, যিহেতু মই সাংবাদিকতাৰ লগত জড়িত। সুদীৰ্ঘ সময় এই নদীখনক লৈ প্ৰবন্ধ পাতি ৰচনা কৰিলোঁ আৰু বাতৰিও বিভিন্ন সময়ত ইয়াৰ ওপৰত প্ৰকাশ কৰা হ'ল। আৰু সেই নদীখনেই এটা আৱেগ, সেই নদীখন আমাৰ জীৱনৰ মূল হোতা, জীৱন ৰেখা, আয়ুস ৰেখা। গতিকে সোৱণশিৰিক লৈ এটা চিন্তা মনলৈ আহিছিল, তাকে কবিতাৰ ৰূপত আবদ্ধ কৰিছোঁ। কবিতাৰ শিৰোনাম সোৱণশিৰি, কবি বুবুল হাজৰিকা। সোৱণশিৰি আহি নিচুকনি, তোমাৰ ক্ষোভ খৰালিৰ অসুখ। বাটেৰে বাট সলনি হয়, বাটে বাটে ফুৰে যাওঁ সিপাৰৰ ঐনিতমে ইপাৰলৈ ৰিঙি আহে।
ইপাৰ নাপায় সিপাৰৰ পৰা। কাৰণ এটা হৈ থুপ খাই বুকুৰ পদপাখিনি বুকুখন মোচৰ খাই উঠে সোৱণখিনি। আজি উমদিৰিপাৰত আপোনালোকৰ চৈৰৱতী আৰু শব্দৰ অসহযোগত 19 সংখ্যক দিনৰ সংকল্প চলি আছে। আপোনালোকৰ এই আজিৰ 1 জানুৱাৰী 2025 বৰ্ষত আপোনালোকে দিনৰ সংকল্পত কি কাৰ্যসূচী আপোনালোকে লৈছে? হয়, তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতীৰ 19 সংখ্যক বৰ্ষপূৰ্তিত আমি এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰোঁ। আমি আগত ৰঙানদীৰ পাৰত আয়োজন কৰিছিলোঁ, এতিয়া সুমদিৰিৰ পাৰত আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো আচলতে আমাৰ অনানুষ্ঠানিক এটা অনুষ্ঠান। ইয়াত গীত, মাত, কবিতা, নাচ ইত্যাদি সকলো থাকে আৰু আমি ইয়াত খোৱা বোৱাও কৰোঁ আৰু আমি অনাগত দিনত আমি কি কাৰ্যপন্থা ল'ম তাৰে এটা সংকল্প আমি লওঁ। সেয়ে আমি অনুষ্ঠানৰ নামটো দিছোঁ সুদিনৰ সংকল্প। আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতীৰ মাধ্যমেৰে আমি নিশাৰুক বৌদ্ধিক সমাজলৈ আগবঢ়াই দিবলৈ চেষ্টা অব্যাহত ৰাখোঁ। উত্তৰ লখিমপুৰৰ প্ৰকাশিত একমাত্ৰ সাহিত্য আলোচনী চৰৈৱতী আৰু ইয়াত আৰু এটা মংগলময় পত্ৰিকাই কাম কৰি আছে, কিন্তু সাহিত্য আলোচনী চৰৈৱতীয়ে একমাত্ৰ ধাৰাবাহিকতাৰে 19 বছৰ আজি বহি আমি 19 বছৰ সম্পূৰ্ণ কৰিলোঁ। হয় বাইদেউ, আজি আপোনালোকৰ অনুষ্ঠানৰ যোগেদি গ্ৰন্থও উন্মোচন কৰিছে। তেখেতৰ গ্ৰন্থটোৰ নাম আৰু লিখকৰ নামটো কি আছিলে আৰু কি অনুষ্ঠান আছে? তপন কুমাৰ ভূঞাৰ ৰঙানদী অৱতাৰ, ৰং মিলিৰ কান্দোন ইত্যাদি গ্ৰন্থখনৰ নাম আৰু লিখক তপন কুমাৰ ভূঞা। অনুষ্ঠান এতিয়া আমাৰ বহুতো অনুষ্ঠান আছে, কবিতা আছে, গীত মাত আছে, নাচ আছে, খোৱা বোৱা আছে, বহু অনুষ্ঠানেই আছে। হয়, ধন্যবাদ বাইদেউ। আমি আপোনালোকৰ অনুষ্ঠানলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ধাৰাবাহিকতাৰে আপোনালোকে এইখন অনুষ্ঠান অব্যাহত ৰাখিছে। এনেকুৱা ধৰণৰ অনুষ্ঠান আমি লখিমপুৰত প্ৰথম পাইছোঁ, এইখনেই পাইছোঁ যিখন চৈৰৱতী আৰু শব্দৰ সহযোগত প্ৰতি বছৰৰ নতুন 1 জানুৱাৰীতে অনুষ্ঠিত কৰি আহিছে। এই সন্দৰ্ভত আপোনাৰ আৱেগ অনুভূতি কি জড়িত হৈ আছে, কি ক'ব আপুনি? হয়, এই অনুষ্ঠানটোৰ লগত মোৰ সমস্ত আৱেগ অনুভূতি সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম, ইমানেই জড়িত হৈ আছে। মই যদি আজিৰ দিনটোত ৰাইজৰ মাজত নাথাকোঁ, হয়তো মোৰ এক মৃত্যুৰ সমান হ'ব। মই তাকে ক'ব বিচাৰিছোঁ। যদি আজি মই ৰাইজৰ মাজত থাকিব বিচাৰোঁ প্ৰতি বছৰেই, আৰু ৰাইজৰ মৰম চেনেহ, ৰাইজৰ পৰামৰ্শ, ৰাইজৰ আদৰ, এয়াই মোৰ জীৱনৰ পাথেয়। হয়।